স্বাগতম সকলকে আজিৰ ভিডিঅ'টোলৈ। তো আজি আমি এইটো ভিডিঅ'ত গৰিষ্ঠ সাধাৰণ উৎপাদক হাইষ্ট কমন ফেক্টৰ বিষয়ে আলোচনা কৰিম। তো ইয়াৰ আগতে আমি নাম্বাৰ চিৰিজৰ দুটা ভিডিঅ' আগবঢ়াইছিলোঁ। যদি তোমালোকে এতিয়ালৈকে চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত এটা লিংক থাকিব, তোমালোকে তাত গৈ চাব পাৰিবা। তো আজি আমাৰ টপিকটো হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক, যাক ইংৰাজীত হাইষ্ট কমন ফেক্টৰ বুলি কয়। এতিয়া তোমালোকে যদি নামটোতে যদি চোৱা, ইয়াত তিনিটা টপিক সোমাই আছে। গৰিষ্ঠ সাধাৰণ উৎপাদক, এটা আছে উৎপাদক। যদি আমি উৎপাদকৰ বিষয়ে যদি ভালকৈ নাজানো তেনেহ'লে আমি সাধাৰণ উৎপাদকৰ বিষয়ে ভালকৈ নাজানিম, আৰু যদি সাধাৰণ উৎপাদকৰ বিষয়ে যদি ভালকৈ নাজানো তেনেহ'লে আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক বুজাত অলপ কি হ'ব, অসুবিধা হ'ব পাৰে। এতিয়া উৎপাদক কি তোমালোকক ইয়াৰ আগৰ ভিডিঅ'ত মই আলোচনা কৰিছিলোঁ, তথাপিও আজি তোমালোকক থুলমূলকৈ উৎপাদকৰ ওপৰত আলোচনা কৰিম। তাৰপিছত সাধাৰণ উৎপাদকত যাম, তাৰপিছত গৈ পেলাই আমি গৰিষ্ঠ সাধাৰণ উৎপাদক কেনেকৈ উলিয়াই বা গৰিষ্ঠ সাধাৰণ উৎপাদক কি সেইটো বিষয়ে আলোচনা কৰিম। এতিয়া চাই লয়, এতিয়া আমি এটা উদাহৰণৰ সহায়ত তোমালোকৰ উৎপাদক কি বস্তু আগতে বুজাইছিলোঁ, জাষ্ট আকৌ আজি অকণ ৰিভিজন কৰি দিছোঁ। ধৰি লৈছে এটা সংখ্যা লৈছে আমি 12। চ' বাৰক যদি আমি যদি ভাঙোঁ, বাৰক যদি মই উৎপাদকত যদি ভাঙোঁ, অৰ্থাৎ বাৰক যদি চাওঁ কি সংখ্যা পূৰণ কৰিলে 12 হ'ব, আমি যদি চাওঁ তোমালোকে দেখিবা যে 1 12 গুণ 12 জানা, তোমালোকে এইটো বিষয়ে জানা। 2 6 গুণ 12 জানো আমি, 3 4 গুণ 12 জানো। আৰু এনেকুৱা কিবা সংখ্যা আছে নেকি যি দুটা সংখ্যা পূৰণ কৰিলে মই 12 পাম? নাই। এইকেইটা বাদে আৰু বেলেগ এনেকুৱা একো সংখ্যা নাই যিকেইটা সংখ্যা পূৰণ কৰিলে তুমি কি পাবা? 12 পাবা। তোমালোকে 12 পাবা, বুজি পাইছা কথাটো? অৰ্থাৎ 12 উৎপাদক কি হ'ব তেতিয়াহ'লে? 1 2 3 4 6 12। কাৰণ কিয় 1 12 গুণ 12, 2 6 গুণ 12, 3 4 গুণ 12। এতিয়া 12 উৎপাদক কি হ'ব তেতিয়াহ'লে? 1 2 3 4 6 12। অৰ্থাৎ এই যিকেইটা উৎপাদক, সেই উৎপাদককেইটাই 12ক মই কি নোহোৱাকৈ হৰণ কৰিব পাৰিম? বাকী নোহোৱাকৈ হৰণ কৰিব পাৰিম। উৎপাদক কি হ'ব তেতিয়াহ'লে? 1 2 3 4 6 12। কিয়? কাৰণ 1ৰ লগত 12 পূৰণ কৰিলে 12 হয়, 2ৰ লগত 6 পূৰণ কৰিলে 12 হয়, 3ৰ লগত 4 পূৰণ কৰিলে 12 হয়। আৰু কিবা বেলেগ সংখ্যা আছে নেকি যিকেইটা সংখ্যা পূৰণ কৰিলে 12 পাম? নাপাওঁ। তো এইকেইটা সংখ্যাক আমি 12 কি বুলি ক'ম? উৎপাদক বুলি ক'ম। কিয় উৎপাদক বুলি ক'ম 12? কাৰণ এইকেইটা সংখ্যাৰে 12ক মই কি কৰিব পাৰিম? বাকী নোহোৱাকৈ হৰণ কৰিব পাৰিম। কোনকেইটা সংখ্যাৰে? যে 1 যদি মই 12 হৰণ কৰোঁ একো বাকী নাথাকে, 2 যদি মই 12 হৰণ কৰোঁ তেতিয়া একো বাকী নাথাকে, 3 যদি মই 12 হৰণ কৰোঁ তেতিয়া একো বাকী নাথাকে, 4 যদি মই 12 হৰণ কৰোঁ একো বাকী নাথাকে, পুৰা হৰণ যাব, পুৰা বিভাজ্য হ'ব। 6 যদি মই 12 হৰণ কৰোঁ একো বাকী নাথাকে, আৰু 12 যদি মই 12 হৰণ কৰোঁ একো বাকী নাথাকে, কাৰণ 12 গুণ 12। গতিকে এইকেইটা সংখ্যা 12 হৰণ কৰিলে 12 কি পোৱা নাযাব? একো বাকী পোৱা নাযাব। গতিকে এই সংখ্যাকেইটা কি বুলি ক'ব? 12 কি বুলি ক'ব? উৎপাদক বুলি ক'ব। কথাটো বুজি পাইছা? যে 12 উৎপাদক কি তোমালোকে নিশ্চয় বুজি পাইছা। আৰু এতিয়া উৎপাদক মানে বুজি পালে যে যিবোৰ সংখ্যাৰে এটা সংখ্যাক বাকী নোহোৱাকৈ হৰণ কৰিব পাৰি সেই সংখ্যাটো কি বুলি কয়? সংখ্যাটো কি বুলি ক'ব? উৎপাদক বুলি ক'ব। ঠিক যেনেকৈ এইকেইটা সংখ্যা 12ক আমি বাকী নোহোৱাকৈ হৰণ কৰিব পাৰিম, গতিকে এই সংখ্যাকেইটাক এই 12 কি বুলি ক'ব? উৎপাদক বুলি কোৱা হ'ব। তো বুজি পাইছা এইখিনিকে উৎপাদকৰ বিষয়ে? তেতিয়াহ'লে এতিয়া চোৱা, এইটো হ'ল তোমালোকৰ উৎপাদক। এতিয়া উৎপাদকৰ পৰা আহিব, উৎপাদকৰ পৰা তোমালোকৰ কি হ'ব? সাধাৰণ উৎপাদক। এতিয়া আমাক যেনিবা এটা সংখ্যা দিলে উৎপাদক উলিয়াবলৈ, ধৰি লওক তোমালোকৰ 12 দিছে বা 14 দিছে বা 15 দিছে বা 16 দিছে, যিকোনো সংখ্যা তোমালোকৰ উৎপাদক উলিয়াব দিব পাৰে। এতিয়া যদি তোমালোকক সাধাৰণ উৎপাদক যদি উলিয়াব দিয়ে, সাধাৰণ উৎপাদক উলিয়াব দিলে এটা সংখ্যা সাধাৰণ উৎপাদক কেতিয়াও উলিয়াব নিদিয়ে। সাধাৰণ উৎপাদক যদি তোমালোকক উলিয়াব দিয়ে তেনেহ'লে তোমালোকক কেইটা সংখ্যা দিব? দুটা সংখ্যা দিব, দুটা বা তাতকৈ বেছি সংখ্যা দিব, দুটা বা ততোধিক সংখ্যা তোমালোকক কি উলিয়াব দিব? সাধাৰণ উৎপাদক উলিয়াব দিব। কাৰণ এটা সংখ্যাৰ সাধাৰণ উৎপাদক উলিয়াব নোৱাৰি। সাধাৰণ উৎপাদক উলিয়াবলৈ আমাক কেইটা সংখ্যা লাগিব? মিনিমাম কমচে কম কেইটা সংখ্যা লাগিব? দুটা সংখ্যা লাগিব। এটা সংখ্যা আমি কি উলিয়াব পাৰিম? অকল উৎপাদক উলিয়াব পাৰিম। তোমালোকে এইখিনিতে আৰু এটা কথা মন কৰি লোৱা, উৎপাদকৰ ওপৰত আগতেও কৈছোঁ যে 12 যদি আমি যদি উৎপাদককেইটা যদি চাওঁ, তো 12 উৎপাদকৰ ভিতৰত আটাইতকৈ সৰু উৎপাদকটো কোনটো? 1। মানে 12 উৎপাদকৰ ভিতৰত আটাইতকৈ সৰু উৎপাদকটো হ'ব 1, আৰু আটাইতকৈ ডাঙৰ উৎপাদকটো কি হ'ব? সি নিজেই। কাৰণ 12 কি হয়? 12 উৎপাদক, গতিকে আটাইতকৈ ডাঙৰ উৎপাদকটো কি হ'ব তেতিয়াহ'লে? সি নিজেই হ'ব। কথাটো বুজি পাইছা? অৰ্থাৎ যিকোনো এটা সংখ্যাৰ, তোমালোকে যদি অকল 12 বুলিয়ে নহয়, তোমালোকে যি সংখ্যা নোলোৱা, যিকোনো এটা সংখ্যা যদি আটাইতকৈ সৰু উৎপাদক কি সোধে তেনে সৰু উৎপাদকটো কি হ'ব? 12। আৰু আটাইতকৈ ডাঙৰ উৎপাদক যদি কি সোধে তেনে ডাঙৰ উৎপাদক কি হ'ব? সংখ্যাটো নিজেই। কি কৈছোঁ কথাটো বুজি পাইছানে? যে যিকোনো এটা সংখ্যা, যি সংখ্যা নলওঁ আমি, যিকোনো এটা সংখ্যা যদি আটাইতকৈ সৰু উৎপাদকটো সোধে, সৰু উৎপাদকটো কি হ'ব? 1। আৰু যিকোনো এটা সংখ্যা আটাইতকৈ যদি ডাঙৰ উৎপাদকটো সোধে, ডাঙৰ উৎপাদকটো কি হ'ব? সংখ্যাটো নিজেই হ'ব। চ' বুজি পাইছা এইখিনিকে? এতিয়া আমি আহোঁ সাধাৰণ উৎপাদক। এতিয়া সাধাৰণ উৎপাদক উলিয়াব হ'লে আমাক কৈছিলোঁ যে আমাক কেইটা সংখ্যা লাগিব? মিনিমাম দুটা সংখ্যা লাগিব। দুটাতকৈ বেছি সংখ্যা হ'লেও হ'ব, কিন্তু মিনিমাম আমাক দুটা সংখ্যা লাগিব। এতিয়া সাধাৰণ উৎপাদক আমি কেনেকৈ উলিয়াই চাওঁ তেতিয়াহ'লে? চ' আমি দুটা সংখ্যা লৈছোঁ 12 আৰু 14। তো 12 আৰু 14 আমাক ধৰিবা সাধাৰণ উৎপাদক উলিয়াব দিছে। এতিয়া যেতিয়া তোমালোকক সাধাৰণ উৎপাদক উলিয়াব দিব দুটা সংখ্যা, চ' সাধাৰণ উৎপাদক উলিয়াব দিয়া আগত দুটা সংখ্যা দিয়ক বা যেটা সংখ্যা দিয়ক, প্ৰথম মই সংখ্যাকেইটা কি উলিয়াই ল'ব লাগিব? উৎপাদক উলিয়াই ল'ব লাগিব। এতিয়া মোক 12 আৰু 14 কি লাগে? সাধাৰণ উৎপাদক লাগে। তো মই কি কৰিম? 12 উৎপাদক উলিয়াই ল'ম, আৰু লগতে কাৰ উৎপাদক উলিয়াই ল'ম? 14 উৎপাদক উলিয়াই ল'ম। এতিয়া উৎপাদক কেনেকৈ উলিয়াই তোমালোকে গম পাইছা যে কি সংখ্যা পূৰণ কৰিলে আমি 12 পাম? সেই সংখ্যাবোৰকে 12 কি বুলি ক'ব? উৎপাদক বুলি ক'ব। তো আমি জানো কি সংখ্যা পূৰণ কৰিলে 12 পোৱা যায়? 12 গুণ 12, হয়নে? তাৰপিছত 2 6 গুণ 12, 2 6 গুণ 12,
3 4 12 হয়নে অৰ্থাৎ এইকেইটা সংখ্যা পূৰণ কৰিলে মই এইকেইটা সংখ্যা পূৰণ কৰিলে মই কিমান 12 পাম অৰ্থাৎ 12 গুণ 12 2 4 12 3 4 12 গতিকে আৰু বেলেগ কিবা দুটা আৰু বেলেগ কিবা সংখ্যা পূৰণ কৰিলে 12 পাম নে নাপাওঁ গতিকে 12 উৎপাদক কি হ'ব তেতিয়াহ'লে 12 উৎপাদক হ'ব 1 2 3 4 6 12 ঠিক তেনেকৈ তোমালোকে যদি 14 যদি চোৱা তো 14 ঘৰত কি হ'ব চোৱা 14 গুণ 14 2 7 গুণ 14 গতিকে আৰু কিবা বেলেগ সংখ্যা আছে নেকি যিটো সংখ্যা পূৰণ কৰিলে মই 14 পাম ইহঁতকেইটা বাদে নাই গতিকে 14 উৎপাদক কি হ'ব তেতিয়াহ'লে 1 2 7 14 এইকেইটা হ'ব 14 উৎপাদক এতিয়া আমি কি উলিয়াব গৈছোঁ সাধাৰণ উৎপাদক উলিয়াব গৈ আছোঁ কিন্তু তাৰ আগতে মই কি উলিয়াব লাগিব উৎপাদক উলিয়াব লাগিব এতিয়া সাধাৰণ উৎপাদক মানে কি চোৱা এতিয়া তোমালোকক যদি সোধে যে 12 আৰু 14 সাধাৰণ উৎপাদক কি হ'ব তেতিয়াহ'লে সাধাৰণ উৎপাদকটো কি হৈ যাব সাধাৰণ অৰ্থটো কি যিটো বস্তু চবতে থাকে সেইটোকে সাধাৰণ বুলি কয় তাৰ যিটো বস্তু চবতে পোৱা যাব তাকে আমি কি বুলি ক'ম সাধাৰণ বুলি ক'ম এতিয়া সাধাৰণ উৎপাদক মানে কি যে যিবিলাক উৎপাদক দুইটাতে থাকিব অৰ্থাৎ যিবিলাক উৎপাদক 12টো থাকিব যিবিলাক উৎপাদক 14টো থাকিব সেই উৎপাদকক কি বুলি ক'ব 12 আৰু 14 সাধাৰণ উৎপাদক বুলি ক'ব তোমালোকে যদি চোৱা 1টো ইয়াতো আছে 2টো ইয়াতো আছে 3 ইয়াত আছে ইয়াত নাই নহ'ব 4 ইয়াত আছে ইয়াতো নাই 6 ইয়াত আছে ইয়াত নাই 12 ইয়াত আছে ইয়াত নাই 14 ইয়াত আছে ইয়াত নাই 7 ইয়াত নাই গতিকে কোনকেইটা সাধাৰণ উৎপাদক হ'ল তেতিয়া 12 আৰু 14 দুইটাতে থকা সাধাৰণ উৎপাদককেইটা কি তেতিয়াহ'লে 1 আৰু 2 গতিকে 12 আৰু 14 সাধাৰণ উৎপাদক কি হ'ব তেতিয়াহ'লে 1 আৰু 2 কাৰণ 1টো 12টো আছে 14টো আছে 2টো 12টো আছে 14টো আছে বাকী কিবা সংখ্যা দুইটাতে আছে নেকি নাই গতিকে সেইটো সাধাৰণ উৎপাদক হ'ব 1 আৰু 2 বুজি পাইছা কেনেকৈ যদি তোমালোকে এতিয়া যদি সাধাৰণ উৎপাদক বুজি পাইছা তেনেহ'লে তোমালোকে এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক বুজি পাবা এতিয়া নামটোতে গম পোৱা যায় গৰিষ্ঠ অৰ্থটো কি চবতকৈ ডাঙৰ গৰিষ্ঠ মানে কি চবতকৈ ডাঙৰ আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক মানে কি যে সাধাৰণ উৎপাদকৰ ভিতৰত যিটোৱে চবতকৈ ডাঙৰ হ'ব সেইটোৱে কি হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক যাক আমি চমুকৈ কি বুলি কওঁ গসাগু বুলি কওঁ আৰু ইংৰাজীত কি বুলি কয় হাইষ্ট কমন ফেক্টৰ বুলি কয় কথাটো বুজি পাইছানে এতিয়া তোমালোকক যদি সোধে যে 12 আৰু 14 গসাগু কি হ'ব 12 আৰু 14 গসাগু বা গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব তেতিয়া আমি কি বুলি ক'ম যে 12 আৰু 14 গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 2 কাৰণ কিয় সিহঁতৰ সাধাৰণ উৎপাদকৰ ভিতৰত চবতকৈ ডাঙৰ সাধাৰণ উৎপাদক কি 2 গতিকে 12 আৰু 14 গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব কি 2 তো বুজি পাইছা তোমালোকে এইখিনি গৰিষ্ঠ সাধাৰণ উৎপাদক তেতিয়াহ'লে তো আমি এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক বা গসাগু কেনেকৈ আমি বুজি পালোঁ যে সাধাৰণ উৎপাদকৰ ভিতৰত যিটোৱে চবতকৈ ডাঙৰ সাধাৰণ উৎপাদক হ'ব সেইটো সিহঁতৰ কি হ'ব সেই সংখ্যাকেইটা কি হ'ব গসাগু হ'ব বুজি পাইছা ইয়াত তোমালোকক মই দুটা সংখ্যা গসাগু উলিয়াই দেখুৱাই দিছোঁ মই 3টা সংখ্যাও দিব পাৰে তেনেকৈ 4টা সংখ্যাও দিব পাৰে 5টা সংখ্যাও দিব পাৰে বুজি পাইছা এইখিনিকে এতিয়া আৰু এটা কথা তোমালোকে এইখিনিতে মন কৰিবা গসাগু অৰ্থাৎ 12 আৰু 14 আমি গসাগু কি পালোঁ 12 আৰু 14 গসাগু পালোঁ 2 তো ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হৈছে যে 12 আৰু 14 দুইটাকে হৰণ যোৱা 12 আৰু 14 দুইটাকে হৰণ যোৱা চবতকৈ ডাঙৰ সংখ্যাটো কি হ'ব তেতিয়াহ'লে 2 হ'ব বুজি পাইছা কি কৈছোঁ কথাটো যে 12 আৰু 14 দুইটাকে হৰণ যোৱা চবতকৈ ডাঙৰ সংখ্যাটো কি হ'ব তেতিয়াহ'লে 2 সেইটোকে কি বুলি কয় গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কয় তাত 12 আৰু 14 দুইটাকে বিভাজ্য হোৱা আৰু দুইটাকে একেলগে বিভাজ্য বা দুইটাকে একেলগে হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 2 ইয়াতকৈ আৰু বেলেগ ডাঙৰ সংখ্যা নাই আৰু যিটো সংখ্যা 12 আৰু 14 দুইটাকে হৰণ যায় বুজি পাইছা নহয়তো তো 12 আৰু 14 দুইটাকে হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব তেতিয়াহ'লে 2 এতিয়া চোৱা 7 আৰু 14 খন যায় কিন্তু 14 খন যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো 14 কিন্তু 14 12 খন যায় নেকি নাযায় 7 14 খন যায় কিন্তু 7 12 খন যায় নেকি নাযায় তো 6 12 খন যায় কিন্তু 6 14 খন যায় নেকি নাযায় 3 12 খন যায় 3 14 খন যায় নেকি নাযায় কিন্তু দুইটাকে হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব তেতিয়াহ'লে 2 আৰু সেইটোকে কি বুলি ক'ব সংখ্যাটো তাৰ গসাগু বুলি কোৱা হয় এইখিনিকে চাই তোমালোকে নিশ্চয় বুজি পাইছা যদি তোমালোকে বুজি পাইছা তেনেহ'লে এতিয়া তোমালোকে যেতিয়া কুৱেশ্যনবিলাক যেতিয়া দিব কুৱেশ্যনবিলাক কেনেকুৱা ষ্টাইলত দিব কুৱেশ্যনবিলাক কেনেকুৱা দিব ধৰি লওক এটা কুৱেশ্যন যেনিবা দিয়া আছে যে 49 আৰু 62 গসাগু নিৰ্ণয় কৰা 4টা অপশ্যন দিয়া থাকিব সেই 4টা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ হ'ব তোমালোকে নিৰ্ণয় কৰি ল'ব লাগে এতিয়া গসাগু উলিওৱা নিয়ম আমাৰ কেইবাটাও আছে এতিয়া আমি যিটো পদ্ধতি এতিয়া প্ৰথম আমি তোমালোকক যেনেকৈ শিকাইছোঁ গসাগু উলিওৱাটো সেইটোকৈ সাধাৰণ গণিত সাধাৰণ উৎপাদক উলিয়াই পেলাই গসাগু নিৰ্ণয় কৰা আৰু এটা আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাগু নিৰ্ণয় কৰা তাৰপিছত আৰু এটা আছে চুটি হৰণৰ নিয়মেৰে গসাগু নিৰ্ণয় গতিকে চবতকৈ বেষ্ট হ'ব তোমাৰ চুটি হৰণৰ নিয়মেৰে গসাগু নিৰ্ণয় কৰা পদ্ধতিটো বুজি পাইছা চুটি হৰণৰ নিয়মেৰে কেনেকৈ গসাগু নিৰ্ণয় কৰিব লাগে চোৱা কাকে গসাগু উলিয়াব দিছে 49 আৰু 62 এতিয়া চুটি হৰণৰ নিয়মে আমি দুইটাকে কি কৰিম এতিয়া হৰণ কৰিম এতিয়া প্ৰথমে চাম যে এই দুটাৰ ভিতৰত এনেকুৱা কিবা সংখ্যা আছে নেকি যে যিটো সংখ্যাই 49 আৰু 62 দুইটাকে হৰণ যাব কিছু কথা বুজি পাইছানে যে এনেকুৱা কিবা সংখ্যা আছে নেকি যিটো সংখ্যা দুইটাকে হৰণ যায় ইয়াতে আটাইতকৈ যদি সৰু পৰা যদি যাওঁ সৰু মৌলিক সংখ্যা তো প্ৰথম মৌলিক সংখ্যাটো কি আছিল 2 চ' 2 হৰণ যায় নাযায় চোৱা চ' 2 হৰণ গৈ আছে কেনেকৈ আমি গম পালোঁ ইয়াৰ এককত কি আছে 8 আছে আৰু ইয়াৰ এককত কি আছে 2 আছে গতিকে এককত যদি কোনোবা সংখ্যা যদি এককত 8 বা 2 থাকে সেই সংখ্যাবিলাকক 2 হৰণ যায় এতিয়া 2 49 যদি মই হৰণ কৰোঁ কিবা যাব তেতিয়াহ'লে 24 বাৰ যাব কাৰণ 24 দুগুণ 49 আৰু 2 যদি মই 62 যদি হৰণ কৰোঁ 2 7 কিবা যায় 3 বাৰ 2 3 গুণ 6 হ'ব 7 5 6 গ'লে 1 2 টাইমে হ'ব 12 2 4 গুণ কিমান হ'ব 12 এতিয়া 2 62 হৰণ কৰিলে কিবা গ'ল তেতিয়াহ'লে 2 6 গুণ 12 2 62 হওঁতে 6 বাৰ হ'ল বুজি পাইছা নহয়তো আকৌ 2 হৰণ গৈ আছে চ' কাৰণ এককত 6 আছে এককত 6 আছে চ' 2 এককত 4 বা 6 থাকিলে সেই সংখ্যাকেইটাক 2 হৰণ যায় ত' 2 24 কিবা যাব 12 বাৰ যাব 2 24 কিবা 18 বাৰ যাব আকৌ 2 হৰণ গৈ আছে কিয় 2 হৰণ গৈ আছে কাৰণ এককত 2 আছে আৰু এককত 8 আছে গতিকে 2 হৰণ গৈ আছে ত' 2 বাৰ কিবা গ'ল 6 বাৰ গ'ল আৰু 2 18 কিবা গ'ল 9 বাৰ গ'ল
এইবাৰ আৰু 2 এখন নাযায় কিয় 2 এখন নাযায় কাৰণ ইয়াক 2 যায় কিন্তু ইয়াক 2 নাযায় বুজি পাইছা না কিন্তু দুইটাকে এটা সংখ্যা হন গৈছে সংখ্যাটো কি 3 3 এ 6 গৈ আছে দুবাৰ আৰু 3 এ 9 গৈ আছে তিনিবাৰ আৰু এনেকুৱা একো সংখ্যা নাই যিটো সংখ্যাই কি হ'ব 2 আৰু 3 ঘন যাব এটাকে আমি গসাগু কেনেকৈ নিৰ্ণয় কৰিম তেতিয়াহ'লে তোমালোকে যেতিয়া গসাগু যদি উলিওৱা তে চোৱা তোমালোকে ইয়াৰ পৰা ইয়ালৈ গোটেইকেইটা সংখ্যা পূৰণ কৰি দিয়া ইয়াৰ পৰা গোটেইকেইটা সংখ্যা পূৰণ কৰিলে কি হ'ব চোৱা যিকেইটা সংখ্যা আমি হৰণ কৰিলোঁ সেই গোটেইকেইটা সংখ্যা পূৰণ কৰি দিম চ' কোনকেইটা সংখ্যা 2 আমি 3 বাৰ 2 এ 3 বাৰ হৰণ কৰিছিলোঁ আৰু লগত আৰু কি হৰণ কৰিছিলোঁ 3 হৰণ কৰিছিলোঁ গতিকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 অৰ্থাৎ যিকেইটা সংখ্যা হৰণ কৰিছিলোঁ সেই গোটেইকেইটা সংখ্যা মই পূৰণ কৰি দিম 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 গতিকে 2 2 গুণ 4 4 2 গুণ 8 3 গুণ 24 অৰ্থাৎ 24 আৰু অৰ্থাৎ 48 আৰু 72 গসাগু কি পালোঁ আমি 24 পালোঁ তো ইয়াৰ অৰ্থটো কি যে 48 আৰু 72 দুইটাকে হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 24 ইয়াতকৈও ডাঙৰ সংখ্যা নাই কিয় যিটো সংখ্যা 48 আৰু 72 দুইটাকে হৰণ যাব গতিকে 48 আৰু 72 দুইটাকে হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব তেতিয়াহ'লে 24 অৰ্থাৎ 24 48 হৰণ যোৱা 48 আৰু 72 দুইটাকে হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব তেতিয়াহ'লে 24 তো নিশ্চয় তোমালোকে চাগে বুজি পাইছা যে গসাগু আমি কেনেকৈ উলিয়াব লাগে তো তোমালোকক অপশ্যন দিয়া থাকিব তেনেকৈ তোমালোকে কেনেকুৱা ধৰণৰ অপশ্যন দিয়া থাকিব ধৰি লওক এটা অপশ্যন দিছে ধৰি লওক তোমালোকক 24 হয়নে এটা অপশ্যন দিয়া থাকিব তোমালোকক 48 দিয়া থাকিব পাৰে এটা অপশ্যন দিয়া থাকিব তোমালোকক 12 দিয়া থাকিব পাৰে হয়নে তাৰপিছত এটা অপশ্যন দিয়া থাকিব পাৰে তোমালোকক 18 হয়নে সেইকেইটা অপশ্যন দিয়া থাকিব পাৰে এতিয়া তোমালোকে অপশ্যনৰ পৰা যদি এনেকুৱা যদি অপশ্যন যদি দিয়া থাকে তোমালোকে অপশ্যনৰ পৰা কেনেকৈ উলিয়াব আছে এনেকৈ কুৱেশ্যনটো গমেই পালা যে এনচাৰটো কি হ'ব 24 হ'ব বুলি কিন্তু অপশ্যনৰ পৰা আমি ডাইৰেক্ট নোকোৱাকৈ আমি কেনেকৈ গম চোৱা এতিয়া চোৱা যে এই 4টা অপশ্যন আছে 4টা অপশ্যনে গোটেই দুইটাকে হৰণ যায় নেকি চোৱা 24 যায় 24 48 দুবাৰ যায় আৰু 24 72 তিনিবাৰ যায় ঠিক আছে 24 গৈছে যেনিবা 48 যায় নেকি 48 যায় তো 48 72 হৰণ যায় নেকি নাযায় গতিকে এইটো নহ'লে 12 যদি চোৱা চ' 12 দুইটাক যায় 12 48 4 পৰা যায় 12 72 কিবা যায় 6 গৈ আছে তো 12 গৈ আছে 18 যদি চোৱা 18 48 নাযায় 18 72 যায় কিন্তু 18 48 নাযায় গতিকে এই দুটা নহ'ল তো হ'ল থাকিল কোন তেতিয়াহ'লে 24 আৰু 12 কাৰণ 24 সেইটো দুটাখন যায় 12 সেইটো দুটাখন যায় কিন্তু ডাঙৰ কোনো গৰিষ্ঠ মানে কি আছে চবতকৈ ডাঙৰটো এইটো ইহঁতৰ তাৰ ডাঙৰ কোনো 24টো চবতকৈ ডাঙৰ হয়নে তো সিহঁতৰ গসাগু কি হ'ব তেতিয়াহ'লে 12 তো বুজি পাইছা কেনেকৈ গসাগু উলিয়াব লাগে চ' দুটা সংখ্যা কেনেকৈ গসাগু উলিয়াব তোমালোকে নিশ্চয় বুজি পাইছা চাগে জাষ্ট মই তোমালোকক কেইটামান কুৱেশ্যনেই দিলোঁ তোমালোকে যাতে নিজেই গসাগু উলিওৱা প্ৰেক্টিছ কৰা যাতে অন্ততঃ পৰীক্ষালৈ যাতে কি হৈ থাকে সহজ হৈ থাকে এতিয়া কুৱেশ্যন ফাৰ্ষ্ট কুৱেশ্যন মই তোমালোকক দিছোঁ ধৰি লওক 24 আৰু 37 ইহঁতত তোমালোকে গসাগু উলিয়াবা প্ৰেক্টিছ কৰিবা নিজে তাৰপিছতে 72 102 ইহঁতৰ গসাগু উলিয়াবা তোমালোকে তাৰপিছত মই দিছোঁ তোমালোক 45 আৰু 65 ইহঁতত তোমালোকে গসাগু উলিওৱা আৰু এটা কুৱেশ্যন দিছোঁ 22 আৰু 42 গসাগু উলিয়াবা তোমালোকে দুটা সংখ্যা গসাগু এতিয়া যদি দুটাতকৈ যদি বেছি সংখ্যা যদি দিয়া থাকে আমি তেতিয়া কেনেকৈ গসাগু উলিয়াম তেতিয়া এইটো নিয়মতে আমি খুৱাব পাৰিম চুটি হৰণৰ নিয়মে এতিয়া তোমালোকে কি কৰিবা আকৌ যেনেকৈ কৈছোঁ চুটি হৰণৰ নিয়মে এতিয়াও তোমালোকে সেইটো পদ্ধতি ইউজ কৰা কি হ'ব 216 240 আৰু 264 এই তিনিটা আমি কি কৰিব লাগে গসাগু উলিয়াব লাগে চুটি হৰণৰ নিয়মে তো চাবা প্ৰথম গসাগু উলিয়ালে তোমালোকে এটা কথা মন কৰিবা যে তিনিওটা সংখ্যাকে এটা সংখ্যা হৰণ যাবই লাগিব লসাগু আমি যেতিয়া আমি লসাগু উলিয়াইছিলোঁ তোমালোকে এটা কথা দেখিছিলা যে তিনিটাৰ ভিতৰত দুটা হৰণ গ'লেও হ'ব যদি তিনিটাক যদি নাযায় দুটা হৰণ গ'লে আমি হৰণ কৰিব পাৰিম কিন্তু যেতিয়া গসাগু যেতিয়া উলিয়াম তিনিওটাকে হৰণ যাব লাগিব বোলে দুটাক গৈছে এটাক যোৱা নাই তেনেকুৱা নহ'ব হৰণ কৰিলে আমি তিনিওটাকে হৰণ যাব লাগিব চ' আমি চাম যে গসাগু উলিয়ালে যে সেই তিনিওটাকে হৰণ যোৱা কিবা সংখ্যা আছে যদি দুটাক যদি যায় তেতিয়াও নহ'ব হৰণ কৰিলে গসাগু যেতিয়া আমি উলিয়াম তিনিওটাকে হৰণ যোৱা সংখ্যা আমি হৰণ কৰিব লাগিব এতিয়া যদি চোৱা তিনিটা সংখ্যা একৰ ঘৰত ইয়াৰ একৰ ঘৰত আছে 6 ইয়াৰ একৰ ঘৰত আছে 0 একৰ ঘৰত আছে 4 গতিকে একৰ ঘৰত যদি 0 4 6 2 5 থাকে সেই সংখ্যাৰ লগত 2 হৰণ যায় চ' 2 তোমালোকে যদি হৰণ কৰা চ' 2 কেইবাৰ যাব এবাৰ যাবনে 2 গুণ 2 মিলি গ'ল 2 একক হৰণ যায় নেকি নাযায় একক নগ'লেও 0 বা যায় 2 0 গুণ 0 1টো নামি আহিলে 16 হ'ল 6টো নামি আহিলে 16 হ'ল 2 গুণ 16 অৰ্থাৎ 2 216 হৰণ কৰোঁতে 108 পালোঁ 2 যদি 240 হৰণ কৰোঁ চাবা 2 কেইবাৰ যাব 4 কেইবাৰ যাব 4 যাব দুবাৰ আৰু 0 কেইবাৰ যাব 0 বাই যাব 2 কেইবাৰ যাব এবাৰ হৰণ যাব 2 হৰণ কৰিলে এবাৰ যাব 2 16 কেইবাৰ যাব 2 16 হৰণ কৰিলে 2 গুণ 2 মিলি গ'ল 2 6 কেইবাৰ যাব 3 বাৰ যাব আৰু 2 6 কেইবাৰ যাব দুবাৰ হ'ল এতিয়া তোমালোকে যদি চোৱা কি পালা আমি 108 120 132 ইয়াও যদি একক ঘৰত কি আছে 8 0 2 গতিকে 2 আকৌ হৰণ গৈ আছে চ' 2 যদি আমি হৰণ কৰোঁ 2 10 কিবা যাব 5 বাৰ যাব 2 8 কিবা যাব 2 8 যদি আমি হৰণ কৰোঁ কিবা যাব 4 বাৰ যাব আৰু 2 যদি আমি হৰণ কৰোঁ 120 2 বাৰ কে 6 বাৰ যায় আৰু 0 0 বাৰ যাব 60 বাৰ গ'ল আৰু 2 যদি মই 132 যদি হৰণ কৰোঁ চ' 2 12 কিবা যাব 6 বাৰ যাব 2 6 12 গতিকে 13 তলত কি বহিব 13 তলত 12 বহিবনে চ' 13 বাৰ গ'লে কিমান হ'ব চ' 2 একক হৰণ যায় নাযায় ইয়াত 2 এটা আছে 2 12 হ'ল চ' 2 বাৰ কিবা যাব 6 বাৰ চ' 66 বাৰ গ'ল এতিয়া আকৌ 2 হৰণ যায় নেকি চোৱা 2 হৰণ গৈ আছে নে কাৰণ কিয় একক 4 আছে
শূন্য আছে 6 আছে তিনিটা সংখ্যা এককত এটা সংখ্যা এককত 4 আছে এটা সংখ্যা এককত শূন্য আছে এটা এককত কি আছে 6 আছে গতিকে আকৌ কি যাব 2 হৈ যাব 2 এ 6 সোনকালে কিবা যাব 2 এ 5 কিবা যায় দুবা যায় গতিকে 5 তলত কি বহিব 4 বহিবনে 2 এ 5 দুবা গ'ল 2 দুগুণ 4 5 তলত 4 বহিলে একটা নামি আহিলে 5 4 নামি গ'লে কিমান এক থাকিব এই 4টা দি দিয়া কিমান হ'ব 14 আৰু 2 এ 14 কিবা যাব 7 বা যাব 2 7 গুণ 14 বুজি পাছ না 2 এ 7 জানে কিবা যায় তোমালোকে 30 বাজে আৰু 2 এ যদি হন কিবা যাব 35 বাজে এতিয়া চোৱা এতিয়া এনেকুৱা কিবা 2 এতিয়া হন যায় নেকি এতিয়া 2 এ হন নাযাও কাৰণ কিয় 2 এ 30 হন যায় কিন্তু 2 এ 27 কোনে যায় 33 কোনে যায় গতিকে হন কৰিলে গোটেইটা যাব লাগিব নগলে আমি নোৱাৰিম তো 2 এ নাযায় কিন্তু 3 এ হন কৰি আছে চোৱা 3 এ হন যায় না আমি কেনে গম পাম এটো প্ৰথমটো কি 27 আছে নে 27ত কেটা অংক আছে দুটা অংক আছে 2 এ 7 যোগ কৰি দিয়া 7 কিমান হ'ব 9 সো 9 3 এ হন যায় যায় গতিকে 27 কো 9 হন যাব ইয়াত কি সংখ্যা ইয়াত কি এটো সংখ্যাটো কি 30 30ত কেটা অংক আছে দুটা অংক আছে 3 আৰু 0 3 আৰু 0 যোগ কৰিলে কি পাওঁ 3 যদি মই 0 যোগ কৰো 3 পাওঁ 3 3 হন যায় গতিকে 30 কো হন যাব 33ত কেটা অংক আছে দুটা অংক আছে 3 3 যোগ কৰিলে কিমান পাম 6 পাম 6 3 হন যায় গতিকে 33 কো 3 হন যাব গতিকে 3 যদি মই 27 হন কৰো কিবা যাব 9 বাজাব 3 যদি মই 30 হন কৰো কিবা যাব 10 বাজাব আৰু 3 যদি 33 হন কৰো কিবা যাব 11 বাজাব এটা তোমালোকে যদি চোৱা যে 9 to 11 ইহে তিনটা হন যোৱা কিবা সংখ্যা আছে নেকি নাই গতিকে যেটো ইহে তিনটা হন যোৱা যদি একো সংখ্যা নাই কিয়া তেনে গখাও কি হইলে আমি যিকিটা সংখ্যা হন কৰিলো গোটেইকিটা সংখ্যা পন ফলে কি হ'ব গখাও হ'ব অৰ্থাৎ কি সংখ্যা হন কৰিলো মই 2 দুটা হন কৰিছিলো আৰু 3 কেটা হন কৰিছিলো এটা হন কৰিছিলো এতেকে গখাও কি হইলে ইহে তিনটা সংখ্যা গখাও আমি কি পাম দিলে আমি 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 অৰ্থাৎ 2 গুণ 4 4 গুণ 8 3 গুণ 24 তো ইয়াৰ আমি आंसर কি পালো 24 তো ইয়াৰ আমি গখাও কি পালো তেলে 24 পালো তো তোমালোক এনেকৈ তেনেকৈ অপচন কি দিয়া থাকিব চাৰিটা অপচন দিয়া থাকিব তো চাৰিটা অপচনৰ ভিতৰত যেটো আমি গখাও যেটো হ'ব সেইটো আমি কি উলিয়াই পেলাই আমি টিক মাৰ্ক কৰি দিয়া পাৰিম বুজি পাইছা না আনহলে আমি আগত যেটো পদ্ধতি কৰিছো যে চাৰিটা অপচন দিয়া থাকিব সেই চাৰিটা অপচনৰ ভিতৰত কোনটো সংখ্যা গোটেইটা হন যায় যোনটো সংখ্যা গোটেইটা হন যায় সেইটো কি হ'ব গখাও হ'ব আৰু তেনেকুৱা যদি দুটা সংখ্যা যদি পাবলে এনসাৰটো তেনেকৈ আমি দুটা সংখ্যা পাই গলো 24 12 24 12 39 কোন যায় 72 কোন যায় কিন্তু ইহে দুটা ভিতৰত ডাঙৰ কোনটো 24 ডাঙৰ গতিকে গখাও কি হ'ব 24 হ'ব তো ইয়াত আমি এই পদ্ধতিটো আমি খেটো উলিয়াই পাৰিম কেনেকৈ এনসাৰ কেটা চাই তো এনসাৰ চাৰিটা থাকিব এই চাৰিটা ভিতৰত কোনটো সংখ্যা কোন সবকে ডাঙৰ কোনটো সংখ্যা ইহেত কেটা হন যায় সেইটো তাই কি হ'ব গখাও আমি তেনেকৈ উলিয়াই পাৰিম তো তোমালোকে চাগে নিশ্চয় বুজি পাছা তো তিনটা সংখ্যা গখাও উলিয়াই তোমালোক কেটামান কোৱেশ্চন দিছো তোমালোকে নিজে কৰি পেলাই চাবা তিনটা সংখ্যাৰ গখাও কেনেকৈ গখাও উলিয়া এটা আছে 324 360 আৰু 396 396 এটো তোমালোকে গখাও এটো তোমালোকে উলিয়াব কিয়া গখাও কিমান হ'ব আৰু এটা দিছো চাৰিটা সংখ্যা থকা 32 64 96 আৰু 128 যদি তোমালোকে নোৱা কমেন্ট কৰিলা জনাবা যিকা বুজি পোৱা নাই তেন নেক্সট ভিডিওত আমি নিশ্চয় আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম ইয়াৰ ওপৰত বা যিখিনি কোৱেশ্চন তোমালোকে যদি কৰিব পৰা নাই ক'বা আমি কোৱেশ্চন কেইটা নেক্সট ভিডিওত আমি আলোচনা কৰিম সো আৰু এটা তোমালোকে উলিওৱা কাৰণ যিমান তোমালোকে কৰিবা কিমান তোমালোকৰ কাৰণে সহজ হ'ব কাৰণ প্ৰেক্টিছ যিমানে কৰিবা তোমালোকৰ কাৰণে সিমানে বস্তুখিনি কি হ'ব সহজ হ'ব তো 90 108 আৰু 126 এটো এটা সংখ্যা এই তিনটা সংখ্যা তোমালোকে কি কৰিবা গখাও উলিয়াবা আৰু এটা লৈ লোৱা কাৰণ যিমান কিবা কৈছে যিমান কিবা তোমালোকৰ কাৰণে কিমান সহজ হ'ব 150 140 আৰু কিবা 210 এই চাৰিটা তোমালোকৰ তিনটা সংখ্যা এই চাৰিটা তোমালোকৰ হ'ব তিনটা সংখ্যা থকা গখাও নিৰ্ণয় আৰু ওপৰত আমি দিছিলো দুটা সংখ্যা গখাও নিৰ্ণয় তোমালোকে এটা কোৱেশ্চন কেইটা কইবা তোমালোকে ঘৰত পেলাই প্ৰেক্টিছ কৰিবা আৰু কইবেলা যদি পৰা আনসাৰখিনি কমেন্ট কৰিবলা জনাবা আৰু যদি হে নোৱা তেতিয়া কমেন্ট কৰি জনাবা আমি নেক্সট ভিডিওত আমি ইয়াৰ কোৱেশ্চনখিনি আমি কৰি দিবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানে যেতিয়া ভিডিওটো যদি নতুনকৈ চাইছা তেনে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰি দিবা যাতে বেলেগৰ কাৰণে সুবিধা হয় ধন্যবাদ।